গ্রীষ্মের ছুটিতে নগাঁওবাসীর জন্য বিশেষ উদ্যোগ নিয়েছিল নগাঁও জেলা রোলবল অ্যাসোসিয়েশন। সংগঠনের উদ্যোগে আয়োজিত ৭ দিনব্যাপী স্কেটিং ও রোলবল প্রশিক্ষণ শিবিরের সফল সমাপ্তি হয়েছে। নগাঁও ক্রীড়া সংস্থার অধীনস্থ এই সংগঠনের উদ্যোগে গত ১৮ জুলাই থেকে ডরসন স্কুলের নবনির্মিত স্কেটিং গ্রাউন্ডে সম্পূর্ণ বিনামূল্যে এই প্রশিক্ষণ শিবিরের আয়োজন করা হয়। এতে বহু প্রশিক্ষণার্থী অংশগ্রহণ করে স্কেটিংয়ের বিভিন্ন কৌশল শেখে। শিবিরের শেষ দিনে সকল অংশগ্রহণকারীকে উদ্যোক্তাদের পক্ষ থেকে মানপত্র প্রদান করা হয়। আমাৰ স্কেটিং কেম্পৰ সামৰণি অনুষ্ঠান হ'ল ৭ দিনীয়া কেম্প আছিলে। তো আমি নেক্সট আগষ্টত আমাৰ আপকামিং মিড আছাম স্পীড স্কেটিং কম্পিটিশ্যন ইয়াতে অৰ্গেনাইজ কৰিম। তো ডেটটো আমি কিছুদিন পাছতে ৰিলিজ কৰিম। নগাঁও জিলাৰ ভিতৰতে হ'ব আমাৰ। আজি ৭ দিনীয়া প্ৰশিক্ষণৰ কি হেৰি কৰিছে চাৰ্টিফিকেট? আজি আমাৰ চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ আৰু ইয়াতে কেম্প যিসকল ষ্টুডেণ্টে ইয়াতে কেম্প এটেণ্ড কৰিছিলে তো তেওঁলোকৰ ফ্ৰী এডমিশ্যন কৰা হ'ব। কিমানজন শিশু ল'ৰা ছোৱালীক ভিতৰত? আমাৰ ইয়াতে ২৫ জন। মই নগাঁও ডিষ্ট্ৰিক্ট ৰোলবল এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী ডিম্পিমণি ভূঞা। আমি যোৱা ১৮ তাৰিখৰ পৰা ২৪ তাৰিখলৈকে এখন ৭ দিনীয়া স্কেটিঙৰ কৰ্মশালা অনুষ্ঠান কৰিছোঁ, য'ত আমাৰ ইয়াতে মিনিমাম ৪ বছৰৰ পৰাই ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছিলে। আৰু এই পাৰ্টিচিপেশ্যনত আমি বহুতখিনি পজিটিভ ৰেছপন্স পাইছোঁ নগাঁওবাসী ৰাইজৰ পৰা। আৰু ইয়াত যিখিনিয়ে পাৰ্টিচিপেট কৰিছিলে আমি তেওঁলোকৰ কাৰণে এটা আমাৰ ইয়াতে অসমৰ বিভিন্ন জেগাৰ পৰাও পাৰ্টিচিপেণ্ট আহিছিলে পাৰ্টিচিপেট কৰিবলৈ। কোকৰাঝাৰৰ পৰা আহিছে, গুৱাহাটীৰ পৰা কেইবাজন আহিছে। তো ভাল লাগিছে, এইখিনি ৰেছপন্স আমি পাইছোঁ। আৰু তাৰ কাৰণে আমি আমাৰ নগাঁও মিডিয়াকো থেংক ইউ দিছোঁ, কাৰণ তেওঁলোকে মানে বাতৰিটো প্ৰচাৰ কৰিছিলে। আৰু লগতে এতিয়া আগষ্টৰ পৰা যিখিনি ৰেগুলাৰ ক্লাছেছ, আমাৰতো এনেও ৰেগুলাৰ ক্লাছেছ হৈ থাকে, আৰু এতিয়া কেম্পত জইন কৰাখিনিক আমি ফ্ৰী এডমিশ্যনৰ সেয়া দিছিলোঁ। তেওঁলোকে এতিয়াৰ পৰা আগষ্টৰ ১ তাৰিখৰ পৰা তেওঁলোকে প্ৰশিক্ষণৰ কাৰণে আহি থাকিব পাৰিব। আজি আমাৰ প্ৰায় ২৫জনমান এই অনুষ্ঠানটোত আমাৰ কৰ্মশালাত ২৫জনমান আছিলে। হয়, হয়, আজি সামৰণি পৰিছে। তেওঁলোকক আমি মানপত্ৰ দিছোঁ, চাৰ্টিফিকেট দিছোঁ, আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ লগতে। হয়।